মহিলাৰ দ্বাৰা পৰিচালিত এখন বিশেষ বজাৰ। মহিলাইহে দিব পাৰিব দোকান। বজাৰখনত এখন দোকানো দিব নোৱাৰে পুৰুষে। ইয়াতে মতা মানুহবিলাকে কিনিব পাৰিব কিন্তু দোকান দিব নোৱাৰিব। গ্ৰাহক হিচাপে কেৱল বজাৰত প্ৰৱেশ কৰিব পাৰিব পুৰুষে। ৰাজ্যৰ এখন বিশেষ বজাৰ। এই বজাৰখন কেৱল মহিলাৰ দ্বাৰা পৰিচালিত। বজাৰখনৰ সকলোবোৰেই মহিলা দোকানী। এখনো দোকান দিব নোৱাৰে পুৰুষে। পুৰুষে কেৱল সামগ্ৰী কিনিবৰ বাবেহে বজাৰত প্ৰৱেশ কৰিব পাৰে। এই বিশেষ বজাৰখন আছে মঙ্গলদৈ চহৰত। প্ৰতি শনিবাৰে বহে এই বিশেষ বজাৰখন। চাওঁ আহক এই বিশেষ বজাৰখন সন্দৰ্ভত সোনু সঞ্জয়ে যুগুত কৰা এক বিশেষ প্ৰতিবেদন। নাৰী কোনো গুণে কম নহয়। প্ৰতিটো মুহূৰ্ততে নিজৰ কৰ্মৰে পুৰুষক ফেৰ মাৰিব পৰাকৈ প্ৰতিটো মুহূৰ্ততে তেওঁলোকে কৰ্মৰে পৰিচয় বহন কৰি আহিছে। অৰ্থাৎ আমি ক'ব খুজিছোঁ ইয়াত একাংশ মহিলাৰ কথা, যি এই মঙ্গলদৈ চহৰৰ যি টাউনৰ মাজমজিয়াত প্ৰতি শনিবাৰে অৰ্থাৎ সপ্তাহৰ প্ৰতি শনিবাৰে এখন মহিলা বজাৰ ইয়াত আৰম্ভ হয়। প্ৰাক্তন MLA যি গুৰুজ্যোতি দাস আছিল তেখেতে এই বজাৰখন আৰম্ভণি কৰিছিল প্ৰায় 6 বছৰ আগতে। অৰ্থাৎ এই মহিলা বজাৰখনত কিন্তু কোনো পুৰুষে ইয়াত দোকান লগাব নোৱাৰিব। অকল মহিলাহে দোকান লগাব পাৰিব, কিন্তু পুৰুষে ইয়াৰ পৰা সামগ্ৰী ক্ৰয় কৰিব পাৰিব। এই বজাৰখনত কেঁচা সামগ্ৰীৰ পৰা কাপোৰৰ পৰাই বাচন বৰ্তনৰ পৰা বিভিন্ন ধৰণৰ সকলো বস্তু ইয়াত পোৱা যায়। সেইটো মহিলা বজাৰ হয়। আমাৰ মহিলা বজাৰটো প্ৰতি শনিবাৰে হয় আৰু ইয়াতে মতা মানুহবিলাকে কিনিব পাৰিব কিন্তু দোকান দিব নোৱাৰিব। আৰু বিশেষকৈ এই বজাৰটো আজি 6 বছৰ মানে হ'ল দিয়া। আমি এইটো খুলিছিলে গুৰুজ্যোতি দাস ডাঙৰীয়া থাকোঁতে আমাক মহিলা বজাৰটো দিছিলে, তেওঁৰ কাৰণে আমি উপকৃত হৈছোঁ। আৰু মানে আমি আগতে যেনেকুৱা মানে অভাৱটো মানে নাই আৰু এতিয়া আমি নিজৰ ইচ্ছামতে আমি হেৰি কৰিব পাৰোঁ, কিবা লাগিলেও কিনিব পাৰোঁ। গুৰুজ্যোতি দাস ডাঙৰীয়াক আমি বহুত ধন্যবাদ জনাইছোঁ সেইকাৰণে। আৰু আমাৰ এলএমৰ ছাৰ মানস দাস ডাঙৰীয়াৰ বহুত ইয়াতে হেৰি আছে মানে মহিলা বজাৰটো খুলিবলৈ। ইয়াতে পিঠা লাড়ুৰ পৰা আদি কৰি চব বস্তুৱে পায়। ঘৰুৱা সামগ্ৰী আপোনাৰ পিঠা লাড়ু, তাৰপিছত শাক চব্জি চব ঘৰুৱা সামগ্ৰী হয়। আৰু কাপোৰ আপোনাৰ মানে বোৱা শালৰ কাপোৰ এইবিলাক চব পায় ইয়াতে। মানে কোনো বস্তু বাকী নাই আৰু ইয়াতে চব পাব আপুনি। আগতে যি মানে অভাৱ আছিল মহিলাবিলাকৰ, আজিকালি নাই সেইটো। মানে চবেই সুখী মহিলা বজাৰ কৰি, সিহঁতে নিজৰ হাতৰ খৰচটো ওলাব পাৰে সেইকাৰণে। আৰু আজিকালি আগতে অকণমান কষ্ট হৈছিলে, কিন্তু আজিকালি মহিলা বজাৰটো বিক্ৰী বাট্টাও ভালে হয়। 20,000 পৰা 25,000লৈকে বিক্ৰী হৈ যায়। মানে সেইকাৰণে মানে আমি সুখী আৰু মহিলা বজাৰটো পাই। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।